আজি আপোনালোকক দেখুৱাব লৈছোঁ ধৰানো আমি কেনেকৈ বনাওঁ। দেখিছেনে পাহাৰৰ নিচিনাকৈ প্লাষ্টিকখিনি থৈ দিছোঁ। ইমানখিনি কাটিব লাগিব এডাল এডালকৈ কাটি পেলাই মুঠা মুঠা কৰি বান্ধিব লাগিব। এতিয়া দেখিছেনে মুঠা মুঠা কৰি বান্ধিছোঁ। ধৰানো কেনেকৈ বনায় তাকে আপোনালোকক দেখুৱাব লৈছোঁ। এতিয়া দেখিছে ধৰা গাঁঠি আছোঁ, ময়ো গাঁঠোঁ, মানুহজনো গাঁঠে, দুইজনে লগ লাগি গাঁঠোঁ। আমি এই ধৰাবিলাক বিক্ৰী কৰোঁ। কাম নথকা সময়ত এইবিলাকে কৰি থাকোঁ। দোকানো চলাওঁ, ধৰাও বনাওঁ, মানুহজনৰ ব্যৱসায়লৈও ওলাই যাব লাগে। যিখিনি সময় পাওঁ সেইখিনিতে আমি এইখিনি কাম কৰোঁ। মানুহজনৰ বনোৱা হৈ গৈছে, এতিয়া মুখনি মাৰিছে। ভকত বহিবৰ কাৰণে লাগে এইবিলাক ধৰা। বহুত বছৰ যায়, মানুহে 20খন 30খন তেনেকৈ অৰ্ডাৰ কৰে, লৈ যায়। এইখিনি এতিয়া বনাই থৈছোঁ, এইখিনি অৰ্ডাৰ হয়, এইখিনি দিব লাগিব। মায়ে পেক কৰি কিনি থৈ দিছে পূৰা ভালকৈ লৈ যাব। এইখিনি পেক কৰি থৈছে, এইখিনি ওপৰতে থৈ দিছোঁ। এতিয়া দেখিছেনে এই মুঠা মুঠা কৰি বান্ধি থৈছোঁ। এইখিনি আকৌ বনাব লাগিব। আপোনালোকক তাকে অকণমান দেখুৱাই আছোঁ। মানুহজনে আকৌ এখন বেলেগ এখন বনাই আছে। ডাঙৰ নামঘৰ ভাগৱত পঢ়িবৰ কাৰণে বনাই দিছোঁ। 6জন মানুহ বহিব পৰাকৈ ডাঙৰকৈ বনাই দিছোঁ এখন চক।